Sabana Khatun, Annapurna Dev, Suraj Rai, আজি আমার নতুন যেটা নতুন আজি বড়দের মধ্যে আগত 26 আমি নিশ্চিত আমি বহু প্রেস কৰি আছো আমার সরকার আসেনি নালাগে আমার লাগে মানে এডুকেশন আর মেডিকেল আমার ফ্রি হব লাগে কিন্তু রাহুল গান্ধী মাতটো চাই কিনে চিন্তা চৰ্চা কৰি কিনে তাৰ পাছত আমি কৈছো নাই আমি এতিয়া সরকার সেক্রেটারি উমা বেগম সমষ্টিত এই মুহূৰ্তত আমি দেখিছো ৰাইজৰ দলৰ প্ৰতি আমূল এটা ইংগিত বহন কৰিছে ৰাইজে যথেষ্ট ৰাইজে সহায় সহযোগিতা হাত আগবঢ়াইছে আৰু আজি লিডু ঠাকুৰবাৰী স্থিতত ইয়াত আপোনাৰ এই মুহূৰ্তত প্ৰায় 200তকৈ অধিক সংখ্যক ৰাইজৰ উপস্থিতি আৰু যোগদান কাৰ্যসূচী হৈছিলে আৰু ৰাইজৰ বিভিন্ন সমস্যাৰ ওপৰত আমি গভীৰভাৱে চিন্তা কৰিছো আৰু এটা কথা আমি পূৰ্বৰ পৰা কৈ আহিছো এই মুহূৰ্ততো কৈছো যে মাৰ্ঘেৰিটা সমষ্টিত যিমান মানুহবোৰৰ মাটিৰ সমস্যা আছে অন্যতম ডাঙৰ মাটিৰ সমস্যাটো আমাৰ বৰগলাই জেডপিচি এৰিয়া অন্তৰ্গত ইয়াৰ 4টা পঞ্চায়তত আমূলভাৱে আপোনাৰ লিডু টাউন হামুকজান আৰু বৰলাই পঞ্চায়ত ইয়াৰ এআৰটি কোম্পানী সাংঘাতিক ধৰণে মাটিৰ সমস্যাৰ সৃষ্টি কৰাইছে বিভিন্ন সময়ত হাৰাশাস্তিবোৰ সৃষ্টি কৰাইছে আৰু আমাৰ পূৰ্বৰ স্থিতি আজিও অটল আমি অজৰ হৈ আছো আমি কৈছো যি ৰাজ্যৰ বছৰ 50 বছৰ অতিক্ৰম কৰি বসবাস কৰি আছে সেই মানুহবোৰৰ হাতৰ লেণ্ড এডভাইজৰী বৰ্ডৰ ইমিডিয়েটলি মিটিং এখন কণ্ডাক্ট কৰাই মানুহবোৰৰ হাতত যাতে মাটি পট্টা দিয়াৰ ব্যৱস্থা কৰাই দিয়ে লিডুত আজি যিখন কলেজ আছে সেই কলেজ কৃত্ৰিম বানপানী হোৱাৰ লগে লগে পানীৰ কমলত সোমাই যায় লিডুৰ যি ঐতিহাসিক বজাৰ আছে সেই বজাৰসমূহ গোটেই বানপানীৰ পৰা হৈ আছে ইয়াৰ লিডুৰ চুকে চুকে থকা যি গাঁওসমূহ আছে ইয়াত দলং নোহোৱাৰ কাৰণে আজিলৈকে মানুহবোৰ মাজৰ সংযোগ স্থাপন হৈ থকা নাই বৰুৱা ঘাটে বিভিন্ন ঘাটবোৰ আছে আৰু একে সময়তে আমি কৈছো ইয়াত যি অমৃত ৰেলৱে ষ্টেচন নিৰ্মাণ কৰা যি কথা আছিলে লিডুত ইয়াৰ ঐতিহাসিক ৰেলৱে ষ্টেচন ইয়াত গঢ় দিব লাগিছিলে আজিলৈকে গঢ় দিয়া নাই ইয়াত পানীৰ যি সমস্যাবোৰ আছে আজিলৈকে পানীৰ সমস্যাৰ ওপৰত চৰকাৰে কোনো ধৰণৰ বিশেষ গুৰুত্ব আকাৰে লোৱা নাই ইয়াত বিভিন্ন সমস্যা হ্ৰাস কৰিছে ইয়াত কোল ইণ্ডিয়াৰ যি সমস্যা আছে আমি ডাইৰেক্ট কৈছো কোল ইণ্ডিয়াৰ অধিকাৰবোৰ লোকেল ল'ৰাবোৰৰ হাতত তুলি দিব লাগে লোকেল ল'ৰাবোৰে লিগেল মাধ্যমৰ মাজেৰে কাম কাজ কৰিব ইয়াৰ কোম্পানী আহিছে কোম্পানী গৈছে কিন্তু লোকেল মানুহক সদায় প্ৰবঞ্চনা বঞ্চিত কৰি আছে ইয়াৰ পৰা মুক্তি কৰিবৰ কাৰণে ৰাইজৰ দলে এবাৰ ওলাই আহিছে আৰু ৰাইজৰ দলক যথেষ্ট ৰাইজ হয় আজি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে যোগদান কৰিছে কংগ্ৰেছৰ হওক বা অন্যান্য ৰাজনৈতিক দলৰ নেতাসকলে যোগদান কৰিছে আৰু এটাই কথা ইণ্ডিক বহন কৰিছে মাৰ্ঘেৰিটাক উদ্ধাৰ কৰিব লাগে আৰু মাৰ্ঘেৰিটাক উদ্ধাৰ কৰিবৰ কাৰণে ৰাইজৰ দলক আমি আগুৱাই ল'ব লাগে বুলি প্ৰতিটো ৰাইজৰ মুখে মুখে এই কথাবোৰ সৃষ্টি হৈছে আৰু আমি এটা কথা দীৰ্ঘ বিশ্বাসে এইবাৰ মাৰ্ঘেৰিটাত ৰাইজৰ দলে নীলিম আকাশৰ তলত হালধীয়া ৰঙৰ পতাকা লৈ ৰাইজৰ কাষত থিয় হৈ উন্নয়নৰ গান গাব কোনো জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণৰ মাজত বিবাদৰ ৰাজনীতি শেষ কৰাই কেৱল উন্নয়ন চাকৰি পাকৰি শিক্ষা দীক্ষা স্বাস্থ্য কথাবোৰ লৈ আমি আগবাঢ়ি যাম।